নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল টিএন ব্লগলৈ আপোনালোকক ওয়েলকাম জনাইছো মই যেতিয়া ফাৰ্স্ট ইউটিউব খুলিছিলো ভাবিছিলো কি মোৰ কোনো সাবস্ক্ৰাইব নহবই কাৰণ দুটা বা তিনিটা সাবস্ক্ৰাইবাৰ হৈছিল হেনেকে গৈ গৈ 4-5 মাহ গল তাৰপিছতে 5-6টা মান হৈ গল কোনো সাবস্ক্ৰাইব নকৰে কিন্তু 100 তেনেকৈ গৈ গৈ মানে কি হল আজি এমাহ মান আগত 100ৰ ওপৰত হৈ গল মানে 130টা মান সাবস্ক্ৰাইবাৰ হৈ গল হোৱাৰ পিছত মই ভাবিছো দে হ'ব বুলি ফলে আৰু বাদ দিলো আৰু বাদ দি ফলে মই ইউটিউবত মানে ভিডিও দিয়া প্ৰায় বন্ধ কৰি দিলো ফেসবুক পেজতে দি দিও তাৰ পৰা গৈ গৈ দেখিলো যে কি আজি এমাহ মান আগত এটা ভিডিও দিছিলো মিউজিকৰ ভিডিও তো তেনেকৈ দেউতে কি হ'ল আজি এসপ্তাহ মান মই চেনেলটো কেইমান মানে সাবস্ক্ৰাইবাৰ হৈছে চেক কৰিম বুলি চালো চাওতে দেখিলো যে কি 5k মানে 5000 সাবস্ক্ৰাইবাৰ হৈ গল গতিকে এটা ডাঙৰ মানে সাকসেস বুলি ভাবো যে ইমানখিনি কম মানে সাবস্ক্ৰাইবাৰৰ পৰা ইমানখিনি এটা ওপৰলৈ গুছি গল তো ইয়াৰ কাৰণে বিশেষকৈ মোৰ যিসকলে সাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো লগতে যিসকলে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই মোৰ ফেসবুক পেজটো মই এটো শেয়াৰ কৰো গতিকে তেওঁলোকক কি কৰিছো তেওঁলোকে যেন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে আৰু মই নতুন নতুনকৈ ভিডিও দিবৰ কাৰণে চেষ্টা কৰিম মই ইউটিউবৰ পৰা দূৰতে আছিলো সময় নাপাও তাৰপিছত মাজে মাজে কেতিয়াবা সময় পালে ভিডিও কিছুমান দি থাকো টেকনিক্যালে হওক বা এনে ধৰ কমেডিয়ে হওক বা মিউজিকৰে হওক বা ক'বাত জব ব্লগে দি দিও তো এতিয়াৰ পৰা মই আকৌ মাজে মাজে সময় পাই কিছুমান ভিডিও দিম টেকনিক্যালে হওক বা নরমাল যিবিলাক ব্লগ আছে ডেইলি ব্লগ হয় এইবিলাক দিম গতিকে যদি আপোনালোক চেনেলটো ভাল পায় বা ভাল লাগে তেতিয়াহলে সাবস্ক্ৰাইব কৰিব লগতে শেয়াৰ কৰি দিব